3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম আজিলৈকে বনাব নোৱাৰিলো পইচা পোৱা নাই এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু পাবলৈও নাই হেৰুৱাবলৈও নাই সকলোকে দিয়ে আছে গান দি আছে চিনেমা দি আছে কবিতা দি আছে সহায় কৰি আছে মানুহক কেতিয়াবা অনুভৱ হয়নে মই এই বস্তুটো মই পোৱা নাই বা এইটো মই দিবলৈ বাকী আছে এতিয়াও অসমৰ ৰাইজক বা বেলেগক কাবাক দিবলৈ বহুত বাকী আছে আৰু কি পালোঁ মই সেইটো চিন্তা নকৰোঁ কিন্তু লাইফত কেতিয়াও কাৰণ মই চেলফিছ হ'ব নোৱাৰিলোঁ আজিলৈকে নিজৰ কথা ভাবি নাপালোঁ নিজৰ কথা চিন্তাই নকৰিলোঁ আচলতে আজিলৈকে মই অলপ দিনলৈকে আগলৈকে মোৰ অসমত ঘৰেই নাছিলে যোৰহাটত যদি ঘৰ আছিলে কেতিয়াবা বিকিলোঁ সেইটো মই লোকৰ ঘৰত আছিলোঁ প্ৰায় 10-12 বছৰ বেছিয়ে 15 বছৰ এতিয়াহে মোৰ ঘৰ হৈছে চ' মোৰ মেনেজাৰজন তৰ্চন মিত্তাল সি প্ৰথম লগ পাই পেলাই মোক কৈছিলে আপুনি তেতিয়া মই 10,000 মান গান গাইছোঁ তেতিয়ালৈকে কৈছে আপুনি 10,000 গান গাইছে পইচাবোৰ কি কৰিলে এটা ঘৰ নাই আপোনাৰ বেংক বেলেঞ্চ নাই মই বোলো পইচাবোৰ জানো কাৰোবাক বিলাই দিলোঁ চাগে মানুহবোৰ পকেটত যিকেইটা পইচা থাকে সেইকেইটা চলি থাকোঁ মই চ' মই তেনেকুৱাই আৰু মই অলপ উদাসীন এইবিলাক কথাত এইবিলাক চিন্তা কৰি নাথাকোঁ মেটেৰিয়েলিজমত মই নাই কেপিটেলিষ্ট হ'ব নোৱাৰিলোঁ আজিলৈকে